যিমান এনচিচি কৰা ল'ৰা আছে সবৰে কাৰণে খুবেই ভাল খবৰ। যিমানজনে এনচিচি কৰি আছে ইহঁতৰ কাৰণে ভাল খবৰ, আৰু যিমানজনে এনচিচি কমপ্লিট কৰি কিনে মানে চাকৰিৰ কাৰণে চেষ্টা কৰি চাকৰি নাপায়, এতিয়া বয়স শেষ হৈ গ'ল, এতিয়া বেলেগৰ মানে ঘৰত হাজিৰা কৰি আছে, ইহঁতৰ কাৰণে বহুত এটা ডাঙৰ ভাল খবৰ আছে। তো ভাল খবৰটো কি, এই এনচিচি কৰা ল'ৰাসকলৰ কাৰণে, অকল ল'ৰা বুলি নহয় ছোৱালীও, ল'ৰা আৰু ছোৱালীও বোথ, ঠিক আছে, যিমানজনে এনচিচি কৰি আছে আৰু যিমানজনে এনচিচি কমপ্লিট কৰিছে, যিমানজনৰ তাতে এনচিচিৰ এ চাৰ্টিফিকেটো আছে, এ চাৰ্টিফিকেট হওক বা বি হওক বা চিয়ে হওক, যিমানজনৰ তাতে এনচিচি চাৰ্টিফিকেট আছে সবৰে কাৰণে খুবেই ডাঙৰ এটা ভাল খবৰ আছে। তো খবৰটো কি, এই আপোনালোকৰ ভাল খবৰটো কি জানিবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপুনি যদি প্ৰথমবাৰ ইউটিউবত মোক চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই অসম পুলিচৰ বিষয়ে এনেকুৱা নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। অসম চৰকাৰে 25 জানুৱাৰী 2024 চনত অসম পুলিচৰ আকৌ নতুনকৈ 271টা পদৰ এডভাৰটাইজমেণ্ট জাৰি কৰিছে। অৰ্থাৎ SLPRB assam.in-ত নোটিছ দি দিছে যে যোগ্য ব্যক্তিয়ে এপ্লাই কৰিব পাৰে। ইয়াত কি পদৰ কথা কৈছে, ইয়াত কি পদৰ কাৰণে ভেকেঞ্চি ওলাইছে, 269টা ভেকেঞ্চি ওলাইছে। আসাম পুলিচ গ্ৰেড 3 কনষ্টেবল আণ্ডাৰ ডাইৰেক্ট অফ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড, আৰু 2টা ভেকেঞ্চি ওলাইছে ড্ৰেচাৰ আণ্ডাৰ ডাইৰেক্ট অফ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই আৰম্ভ হ'ব ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 15 তাৰিখলৈকে। ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব আৰু এপ্লাই লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰীৰ 15 তাৰিখ। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে যিজন মানে যোগ্য ব্যক্তি, ইয়াৰ জাষ্ট চিম্পল কেইটামান বস্তু দিছে, চিম্পল কণ্ডিশ্যন দিছে যে ইয়াৰ মানে এপ্লাই কৰিবলৈ হ'লে মানুহজন ভাৰতীয় আৰু অসমীয়া হ'ব লাগিব, অসমৰ মানুহ হ'ব লাগিব, আৰু মানুহজন অসমীয়া ভাষা ক'ব জানিব লাগিব, মানুহজন অসমীয়া ভাষা ক'ব জানিব লাগিব। আৰু ইয়াৰ যি কোৱালিফিকেশ্যন দিছে, ইয়াৰ কোৱালিফিকেশ্যন দিছে 10 পাছ, অনলি 10 পাছ। আৰু ইয়াৰ যিটো এপ্লাইৰ বয়সৰ যিটো সীমা দিছে, এই বয়সৰ সীমা 18 বছৰৰ পৰা 45 বছৰলৈকে। 18 বছৰৰ পৰা যদি 45 বছৰৰ ভিতৰত যদি আপোনাৰ বয়স আছে, তেতিয়াহ'লে আপুনিও এইটো চাকৰিৰ কাৰণে বা এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। মই যে কৈছোঁ যে এনচিচি সকলৰ কাৰণে খুবেই ডাঙৰ এটা অফাৰ আছে, এনচিচি সকলৰ কাৰণে বহুত ভাল এটা খবৰ আছে। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে যদি আপুনি অকল 10 পাছ হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব, অকল 10 পাছ কৰিলে এপ্লাই কৰিব নোৱাৰিব। ইয়াত এনচিচি কৰা মানুহেই এপ্লাই কৰিব পাৰিব। ইয়াত হয়তো হোমগাৰ্ডৰ পৰা অহা যিজন হোমগাৰ্ডৰ ট্ৰেইনিঙৰ চাৰ্টিফিকেট আছে, যাৰ তাতে ইয়ে এপ্লাই কৰিব পাৰিব, আৰু নহ'লে যোনে এনচিচি কৰিছে, এনচিচি পাছ কৰি ৰাখিছে, যাৰ হাতত এনচিচি চি চাৰ্টিফিকেট আছে, ইয়াৰ কাৰণেতো বহুতেই ভাল খবৰ। বা যাৰ হাতত এনচিচি এ চাৰ্টিফিকেট হ'লেও আছে, ইও এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে কোনোবাই যদি এক্স ছাৰ্ভিচমেন যদি এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে এক্স ছাৰ্ভিচমেনো ইয়াত এপ্লাই কৰিব পাৰিব। তো এনচিচি কৰা সকলৰ কাৰণে ইয়াত বহুত ভাল এটা মকা আছে। 1 নম্বৰ কথা আছে যে ইয়াত বয়সৰ সীমাটো দিছে যে 18 বছৰৰ পৰা আৰম্ভ কৰি 45 বছৰলৈকে। যিমানজনে এনচিচি কমপ্লিট কৰিছে বা চি চাৰ্টিফিকেট হাতত আছে, বা বহুত দিনৰ পৰা মানে প্ৰেক্টিচ কৰি আছে বা চাকৰিৰ কাৰণে মানে প্ৰয়াস কৰি আছে, কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই। এইটো মানে বহুতৰ আছে যে মানে চেষ্টা কৰোঁতে বয়স পাৰ হৈ গ'ল এনচিচি কৰা ল'ৰাসকলৰ। এনচিচি কৰা ল'ৰাসকলৰ সপোনে থাকে সৰুৰ পৰা ডিফেন্সত যাবলৈ, কিন্তু বহুত এনেকুৱা এনচিচি কৰা ল'ৰা আছে যে মানে চেষ্টা কৰি বয়স শেষ হৈ গ'ল, চাকৰিৰ বয়স শেষ হৈ গ'ল, কিন্তু চাকৰি নাপালে। তো অসম চৰকাৰে এইটো এটা ডাঙৰ মকা দিছে আপোনালোকক। যদি আপোনাৰ বয়স যদি 30ও পাৰ হৈ গৈছে, তথাপিও আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত যদি জেনেৰেল হয় তেতিয়াহ'লে 18 পৰা 40 বছৰলৈকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু মুঠতে ইয়াত আপুনি 18 পৰা 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব, কাষ্টৰ ওপৰত ডিপেণ্ড কৰি, ঠিক আছে, কাষ্টৰ ওপৰত ডিপেণ্ড কৰি। তো আৰু যাৰ হাতত এনচিচি চি চাৰ্টিফিকেট আছে, ইয়াৰ কাৰণে আৰু এটা ডাঙৰ মকা আছে, আৰু এটা ভাল খবৰ আছে। যদি ইয়াত মানে চাৰ্টিফিকেটৰ ওপৰত এটা এক্সট্ৰা মাৰ্কো দিয়া হ'ব। যদি আপোনাৰ এনচিচি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে আপোনাক 5 মাৰ্ক এক্সট্ৰা দিয়া হ'ব, আৰু যদি এনচিচি বি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে আপোনাক 3 মাৰ্কছ না 2 মাৰ্কছ এটা এক্সট্ৰা দিয়া হ'ব। আৰু যাৰ এনচিচি এ চাৰ্টিফিকেট আছে, ই একো মাৰ্ক নাপায়, কিন্তু ই এপ্লাই কৰিব পাৰিব, ইয়াত কম্পিটিশ্যন কৰিব পাৰিব, ইয়াত চাকৰি ল'ব পাৰিব। তো এই পদত এপ্লাই কৰিবলৈ হ'লে আপোনাক কি লাগিব, বা আপোনাৰ এইটো পদত চাকৰি ল'বলৈ হ'লে আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ব, ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ। তো মই ইয়াৰ ডিছক্ৰিপশ্যনত এইটো ভিডিঅ' লিংক দি দিছোঁ, সোনকালে যাই চাওক যে এপ্লাই কৰোঁতে কি লাগিব, কেনেকুৱা ইণ্টাৰভিউ হ'ব, সকলো বিষয়ে জানি লওক আৰু সোনকালে এপ্লাই কৰক। তো মোৰ ইনফৰমেশ্যনখন যদি ভাল লাগি থাকে আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।